নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেইবাটা ওপৰত মুকলি হৈছে সেই পদসমূহৰ বাবে আপুনি কিদৰে আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এই ভিডিঅ'ত দেখুৱাই দিম প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক apsc.nic.in তাৰ পাছত লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট অপচনটোত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব ফৰেষ্ট ৰেঞ্জাৰ ইন আসাম ফৰেষ্ট সাৰ্ভিস আপোনালোকে দেখিবলৈ পাইছে এডভাৰটাইজ নং 22/2025 এই অপচনটোত গৈ পেলাই আপোনালোকে যেতিয়া ক্লিক কৰিব লিংকটোত তেতিয়া আপোনালোকৰ যেটো অফিচিয়েল পিডিএফ আছে এডভাৰটাইজমেণ্টৰ যেটো পিডিএফ আছে এটো ডাউনলোড হ'ব পিডিএফটো লগতে মই ডেসক্ৰিপচনত দি থৈছো ডেসক্ৰিপচনটো চেক কৰিলো আপোনালোকে পিডিএফটো চাব পাৰিব পিডিএফটো ডাউনলোড কৰাৰ পাছত পিডিএফটো এবাৰ প্ৰথমতে আপোনালোকে চাই ল'ব কি ডকুমেন্ট লাগিব কিমান পোষ্ট মুকলি হৈছে এপ্লিকেশন ফিজ কিমান সকলো তথ্য পিডিএফটোতে দিয়া হৈছে পিডিএফটো ডাউনলোড কৰাৰ পাছত আপোনালোকে নিশ্চয় দেখিবলৈ পাব ইয়াত আপোনালোকৰ নিশ্চয় দেখিছে প্ৰথমতে কিছুমান টাৰ্ম এণ্ড কন্ডিশন দিয়া হৈছে তাৰ পাছত আছে আপোনালোকৰ ফৰেষ্ট ৰেঞ্জাৰ ইন আসাম ফৰেষ্ট সাৰ্ভিস আপোনালোকৰ দেখিবলৈ পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্ট ৰেঞ্জাৰৰ পদ মুকলি হৈছে টোটাল 50 টা পদ মুকলি হৈছে 21 তাৰিখৰ পৰা অনলাইন আবেদন চলি আছে 20 জুলাইলৈকে অনলাইন আবেদন চলি থাকিব পেমেন্টৰ লাষ্ট ডেট হৈছে 22 জুলাই যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব ইয়াত দেখিছে ক্যাটাগৰী অনুযায়ী আপোনালোকৰ ভাগ কৰি দিয়া হৈছে টোটাল পদ মুকলি হৈছে 50 টা বাকি আপোনালোকৰ স্যালাৰি ষ্ট্ৰাকচাৰ এইখিনি গুটিখিনি ইয়াতে এডভাৰটাইজমেণ্টতে দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কোৱা হৈছে আপোনালোকৰ পিআৰসি আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আপোনালোকৰ থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনাৰ নাই কেনেকে বনাব ভিডিও দিয়া আছে ডেসক্ৰিপচনত লিংক দি দিম চাই ল'ব পাৰিব আৰু যি সকলৰ এক্সপায়াৰ হৈছে কেনেকে ৰিনিউ কৰিব লাগিব আপোনালোকে হেতু চাই ল'ব পাৰিব তাৰ পাছত ইয়াত নিশ্চয় দেখিছে আপোনালোকৰ হাইট কিমান থাকিব লাগিব হে গুটিখিনি কথা ইয়াত কোৱা হৈছে তাৰ পাছত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কি হ'ব লাগিব ইয়াত কোৱা হৈছে আপোনালোকে দেখিছে কি সাবজেক্ট আপোনালোকৰ থাকিব লাগিব ইয়াত গুটিখিনি ডিটেইলছত দি দিয়া হৈছে এইখিনি আপোনালোকে এবাৰ চাই ল'ব প্ৰথমতে তাৰ পাছত আপোনালোকৰ তললৈ আহিলে নিশ্চয় ইয়াত দেখিবলৈ পাব ইয়াত গুটিখিনি দি দিছে আপোনালোকৰ সায়েন্সৰ হ'ব লাগিব আপোনালোক ব্যাচেলৰ ডিগ্ৰী ইন সায়েন্স আপোনালোকৰ সায়েন্স বা আপোনালোক ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব তাৰ পাছত আপোনালোকৰ এজ ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে এসসি এসটি কেট সকলৰ বাবে 5 ইয়াৰ এজ ৰিলেক্সেশন থাকিব আৰু ওবিসি সকলৰ বাবে 3 ইয়াৰ গুটেখিনি তথ্য আপোনালোকৰ ডিটেইলছটো এডভাৰটাইজমেণ্টতে পাই যাব আৰু এপ্লাই প্ৰসেছটো কেনেকৈ কৰিব লাগিব হেতু মই দেখুৱাই দিম জেনাৰেল ক্যান্ডিডেট সকলে 297.20 रुपीस পেমেন্ট কৰিব লাগিব ওবিসি সকলে 197.20 আৰু এসসি এসটি বা বিপিএল ক্যান্ডিডেট সকলে 47.20 रुपीस পেমেন্ট কৰিব লাগিব দেখিছে পেমেন্ট সমূহ আপোনালোকে 22 জুলাইলৈকে কৰিব পাৰিব 20 তাৰিখ হৈছে এপ্লাই কৰা লাষ্ট ডেট আৰু 22 তাৰিখ হৈছে পেমেন্টৰ লাষ্ট ডেট পেমেন্ট কৰোতে যদি কিবা অসুবিধা পায় আপোনালোকে WhatsAppত যোগাযোগ কৰিব পাৰিব ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংকটো দি দিছো ফটো আৰু সিগনেচাৰৰ সাইজ ইয়াত দিয়া হৈছে কেনেকৈ আপোনালোকে ফটো আৰু সিগনেচাৰৰ সাইজটো মিলাব লাগিব যদি অলৰেডি আপোনালোকে এপিএসসিৰ ওয়েবসাইটত ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে বা এপিএসসিৰ যিকোনো এক্সাম আগতে দিছে তেনে ক্ষেত্ৰত আপোনালোকে গুটেখিনি পুনৰ ৰেজিষ্ট্ৰেচন কৰা দৰকাৰ নাই আপোনালোকে লগইন কৰি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব এটা কিদৰে এপ্লাই কৰিব মই হেতু দেখুৱাই দিছো পুনৰ আপোনালোকে লেটেষ্ট ৰিক্ৰুইটমেণ্ট অপচনটোত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ সাইডত দেখিছে তলতে এপ্লাই হিয়াৰ বুলি এটা অপচন পাব এপ্লাই হিয়াৰ অপচনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ লগইন কৰা পেজটো খোল খাব লগইন অপচনটোত ক্লিক কৰি আপোনালোকে যদি আগতে অলৰেডি কৰি ৰাখিছে এপিএসসিৰ ওয়েবসাইটত ৰেজিষ্ট্ৰেচন তেনেহলে ডাইৰেক্ট আপোনাৰ ইমেইল আইডি পাছৱৰ্ড দি লগইন কৰি ল'ব পাৰিব যদি নতুনকৈ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি প্ৰথমতে ক্ৰিয়েট এন একাউন্ট কৰিব লাগিব প্ৰথমতে আপোনাৰ যিখিনি পাৰ্সোনাল ডিটেইলছ আপোনাৰ নাম ফাদাৰ নেম মাদাৰ নেম জেন্ডাৰ ইমেইল আইডি মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ সম্পূৰ্ণ এড্ৰেছ এই গুটেখিনি ফিলআপ কৰি আপোনালোকে প্ৰথমতে নিজৰ আইডিটো ক্ৰিয়েট কৰি ল'ব লাগিব আইডি কেনেকৈ ক্ৰিয়েট কৰিব প্ৰফাইলটো কেনেকৈ কমপ্লিট কৰিব আগৰ ভিডিঅ'ত মই দেখুৱাই দি ৰাখিছো আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰিব এইখিনি মই দেখুৱাই দি নাথাকো আপোনালোকক ডাইৰেক্ট লগইন কৰি কেনেকৈ এপ্লাই কৰিব পাৰিব হেতু মই দেখুৱাই দিছো যিসকলে নতুনকৈ কৰিম বুলি ভাবিছে তেওঁলোকে কিদৰে ৰেজিষ্ট্ৰেচন কৰিব হেতু আপোনালোকে আগৰ ভিডিঅ'ত চাই ল'ব লিংকটো মই ডেসক্ৰিপচনতে দি দিছো এটা যিসকলে আগতে কৰি ৰাখিছে তেওঁলোকে ডাইৰেক্ট লগইন অপচনটো ক্লিক কৰিব তাৰ পাছত আপোনাৰ যেটো ইমেইল আইডি আছে আৰু পাছপোৰ্ট আছে হেতু ফিলআপ কৰি যেটো ক্যাপচাৰ কোড আছে হেতু ফিলআপ কৰি লগইন কৰি ল'ব যদি পাছপোৰ্ট পাহৰি গৈছে ফৰগট পাছপোৰ্টৰ অপচনো আছে তাত গৈ পেলাই আপোনালোকে ইমেইল আইডি ফিলআপ কৰি পাছপোৰ্টটো ফৰগট কৰিব পাৰিব লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো এইদৰে শো কৰিব তাৰ পাছত আপোনালোকে যিসকলে নতুনকৈ কৰিছে প্ৰথমতে একাউন্ট ক্ৰিয়েট কৰিলে তাৰ পাছত লগইন কৰিলে তাৰ পৰা প্ৰফাইল অপচনটোত ক্লিক কৰি আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব নিশ্চয় দেখিছে ওপৰত মই কাৰ্চিন দি দেখুৱাই দিছো তাত ক্লিক কৰি আপোনালোকে প্ৰথমতে প্ৰফাইলটো সম্পূৰ্ণ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব আপোনাৰ এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছৰ পৰা আৰম্ভ কৰি ডকুমেন্ট আপলোড গুটেখিনি আপোনালোকে প্ৰথমতে কৰি ল'ব লাগিব মাই প্ৰফাইল অপচনটোত ক্লিক কৰিব ইয়াত প্ৰথমতে থাকিব পাৰ্সোনাল ডিটেইলছ যত নেকি আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ পাৰ্সোনাল ডিটেইলছ ক্যাটাগৰী এই গুটেখিনি আপোনালোকে ফিলআপ কৰিব লাগিব গুটেখিনি ফিলআপ কৰি হৈ যোৱাৰ পাছত যেতিয়া একাউন্টটো কমপ্লিট হ'ব তেতিয়া আপোনালোকে এপ্লিকেন্ট সেকশনত গৈ প্লাই এপ্লাই সেকশন অপচনটোত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ ইয়াত নিশ্চয় দেখিবলৈ পাব ফৰেষ্ট ৰেঞ্জাৰ ইয়াত আহি গৈছে দেখিছে প্ৰথম যেটো আছে 22/2025 এডভাইস নাম্বাৰ
টোটাল পোষ্ট আছে 50 এপ্লাই অপশ্যনটো ক্লিক কৰিব এপ্লাই অপশ্যনটো ক্লিক কৰাৰ পাছত অলৰেডি আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ফিল আপ হৈ থাকিব আপোনালোকৰ তাৰ পাছত তললৈ স্ক্ৰল কৰি গৈ থাকিব আপোনালোকে ইয়াত আপোনালোকৰ যেটো এড্ৰেছ আছে পাৰ্মানেন্ট এড্ৰেছটো সেম এজ কৰি দিব তাৰ পাছত আহিব আপোনালোকৰ যদি গভৰ্ণমেণ্ট এমপ্লয়ি হয় ইয়েস কৰিব যদি নহয় নো কৰিব যদি ইয়েস কৰে তেনে ক্ষেত্ৰত আপোনালোকে এনওসি দিব লাগিব তাৰ পাছত আপোনালোকৰ তললৈ অহাৰ পাছত আহিব আপোনালোকৰ এক্সামিনেশ্যন জোন আপুনি এক্সামটো কোনখন ডিস্ট্ৰিক্টত দিব বিচাৰে হেতু আপোনালোকৰ ইয়াত সিলেক্ট কৰিবলৈ আহিব মই ইয়াৰ পৰা যোৰহাটটো সিলেক্ট কৰি লৈছো তাৰ পৰা আপোনালোকে দিব লাগিব দা স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম এ ডিক্লেৰেশ্যন ফৰ্ম এ খন দিব লাগিব বা আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে বা পিআৰসি সেই দুখনৰ ভিতৰত যিকোনো এখন আপলোড কৰিব লাগিব পিডিএফ কৰি আপলোড কৰিব লাগিব আৰু ম্যাক্সিমাম সাইজ আপোনালোকৰ 5 MB ৰ ভিতৰত হ'ব লাগিব এটা যিখন এপিএসসি স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম আছে এখন কোড পাব সক এপিএসসি অফিচিয়েল ওয়েবসাইটটো ওপেন কৰাৰ পাছতে ফৰ্ম এণ্ড ডাউনলোড অপশ্যনটো ক্লিক কৰিব তাত আপোনালোকে দেখিবলৈ পাব স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম এ সাইডত ডাউনলোড অপশ্যনটো আছে তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি দিছো ডেসক্ৰিপচনৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব এই ফৰ্মখন প্ৰিন্ট কৰি উলিয়াই আপোনালোকে হাতেৰে ফিল আপ কৰি ফটো মাৰি আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে প্ৰথমতে আপোনাৰ নাম হেখিনি ডিটেইলছখিনি ফিল আপ কৰিব লাগিব বাকি এড্ৰেছ নাম্বাৰ এড্ৰেছ ভাইব নাম্বাৰ এইখিনি আপোনালোকে এডভাৰটাইজমেন্টৰ যেটো পিডিএফ আছে তাত পাই যাব ডেসক্ৰিপচনত এডভাৰটাইজমেন্টৰ পিডিএফটো দিয়া আছে তাত আপোনালোকে চাই পেলাই ফিল আপ কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ চুজ দা ফাৰ্স্ট অপচনেল সাবজেক্ট আপোনালোকৰ অপচনেল সাবজেক্ট সিলেক্ট কৰিব লাগিব দুটা আপোনালোকৰ যিখিনি লিষ্টত আহিব এই লিষ্টত অহাৰ গিটাৰ ভিতৰত যিকোনো এটা আপোনালোকে সিলেক্ট কৰিব লাগিব প্ৰথমতে তাৰ পাছত আকৌ সেকেন্ড অপচনেল সাবজেক্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব এইদৰে আপোনালোকে সাবজেক্ট গিটা সিলেক্ট কৰি ল'ব তাৰ পাছত যেটো আন্ডাৰটেকিং আছে আন্ডাৰটেকিংটো টিক মাৰ্ক দি পেলাই আপোনালোকে প্ৰিভিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব প্ৰিভিউ অপশ্যনটো ক্লিক কৰাৰ পাছতে সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব দেখিছে সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ভালদৰে চাই ল'ব তাৰ পাছত আপোনালোকৰ সাবমিট অপশ্যনটো আহিব সাবমিট অপশ্যনটো ক্লিক কৰি ওকে কৰি দিব তাৰ পাছত আপোনালোকৰ পেমেন্টৰ পেজটো মুকলি হ'ব ইয়াত দেখিছে টোটাল এপ্লিকেশন ফিজ 297.20 rupees যেহেতু আনৰিজাৰ্ভ ক্যান্ডিডেট আছিল হেবাবে 297.20 rupees পেমেন্ট কৰিবলৈ আহিছে পে নাও অপশ্যনটোত মই ক্লিক কৰিম যদি আপুনি বিপিএল ক্যান্ডিডেট হয় তেনে ক্ষেত্ৰত 47.20 rupees পেমেন্ট কৰিব লাগিব পে নাও অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ পেমেন্টৰ অপশ্যন কিটা ইয়াত আহি যাব ইয়াত দেখিছে আপোনালোকে পেমেন্ট গেটৱেটো সিলেক্ট কৰিব পেমেন্ট গেটৱেটো সিলেক্ট কৰি পেলাই আপোনালোকৰ কানাড়া বেংক পিজি নো চাৰ্জ অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব এনেকুৱা নহয় যে কানাড়া বেংকত একাউণ্ট থাকিব লাগিব যিকোনো বেংকৰ এটিএম কাৰ্ড ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ইউজ কৰিব পাৰিব বা ইউপিআই বা ফোন পে গুগল পে ইউজ কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব তাৰ পাছত এগ্ৰি কৰি প্ৰসিড ফৰ পেমেন্ট অপশ্যনটো আপোনালোকে ক্লিক কৰিব তাৰ পাছত ইয়াত আপোনালোকৰ আহি যাব কাৰ্ড থ্ৰুদি পেমেন্ট কৰিব পাৰে পে থ্ৰু ইউপিআই কিউআৰ কোড গুটিখিনি অপশ্যন দিয়া হৈছে আপোনালোকৰ যোনটো সুবিধা হয় হেতুতে কৰি ল'ব মই পে থ্ৰু ইউপিআই কিউআৰ কোডটো সিলেক্ট কৰিছো তাৰ পাছত আপোনালোকৰ স্ক্ৰিনত যেটো ইউপিআই কিউআৰ কোড আছে হেতু জেনাৰেট হৈ যাব জেনাৰেট অপশ্যনটো ক্লিক কৰিব তাৰ পাছত যেটো কিউআৰ জেনাৰেট হ'ব কিউআৰটো স্ক্যান কৰি আপোনালোকে যদি পেমেন্টটো কৰি দিব তেতিয়া আপোনালোকৰ পেমেন্টৰ ৰিসিপ্টটো জেনাৰেট হৈ যাব এইদৰে দেখিছে এটো এটা সহজ পদ্ধতি আপোনালোকে এইদৰে কৰি ল'ব পেমেন্টটো কৰাৰ লগে লগে পেমেন্টৰ ৰিসিপ্টটো এইদৰে ডাউনলোড হৈ যাব আপোনালোকৰ নিশ্চয় দেখিছে তলত প্ৰিন্ট অপশ্যনটো ক্লিক কৰি আপোনালোকে পিডিএফটো প্ৰিন্ট কৰি ল'ব পাৰিব ইয়াৰ পৰা আপোনালোকে এইদৰে প্ৰিন্ট অপশ্যনটো ক্লিক কৰি পিডিএফটো সেভ কৰি ল'ব তাৰ পাছত আপোনালোকে বেক কৰি পুনৰ মাই এপ্লিকেশনত ক্লিক কৰি আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম আছে সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে মই এখন প্ৰথমতে সেভ কৰি লৈছো তাৰ পাছত মোৰ যিখন এপ্লিকেশন ফৰ্ম আছে সেইখনো মই সেভ কৰি ৰাখিম এখন মই কাটি দিছো প্ৰথমতে তাৰ পাছত আপোনালোকে মাই এপ্লিকেশনত ক্লিক কৰি তারপরে এসে এপ্লাই সেকশনত গৈ মাই এপ্লিকেশনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা যিখন এপ্লিকেশন ফৰ্ম আছে ভিউ এপ্লিকেশন ফৰ্ম অপশ্যনটো ক্লিক কৰি আপোনালোকে এপ্লিকেশন ফৰ্মখনো ডাউনলোড দি ল'ব পাৰিব এইদৰে অতি সহজতে নিজৰ মোবাইল বা ল্যাপটপতে ফৰেষ্ট ৰেঞ্জাৰ পদ সমাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমানেই আছিল